আজি হৈছে বহাগ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 7 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে কৃষ্ণাজ পঞ্চমী তিথি আৰু পূৰ্বষাৰা নক্ষত্ৰ থাকিব। আজি গ্ৰহ নক্ষত্ৰৰ বিৰল সমীকৰণে আপোনালোকৰ জীৱনলৈ এক অনাকাংক্ষিত অৰ্থনৈতিক বা কিছুমান কৰ্মক্ষেত্ৰত সুযোগৰ সৃষ্টি কৰিছে, কিন্তু তাৰ বিপৰীতে আপোনালোকৰ অতি কিছুমান ক্ষেত্ৰত সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। গতিকে আজিৰ এই ৰাশিফল বিশ্লেষণৰ জৰিয়তে আপোনালোকৰ কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু আৰ্থিক দিশত কিছুমান নিৰ্দিষ্ট পদক্ষেপ ল'ব লাগিব। তাৰ পোনপটীয়া বিশ্লেষণ আপোনালোকে নিজৰ ৰাশিফল শিতানত লাভ কৰিব। গতিকে আপোনালোকে নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু তাৰ লগতে আপোনালোকে যদি চেনেলটোত নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব আপোনালোকৰ বিশেষ প্ৰতিকাৰ, যাৰ জৰিয়তে আপোনালোকে সাধাৰণভাৱে আজিৰ দিনটো উত্তম কৰি তুলিবলৈ সক্ষম হ'ব। বিশেষ কিছুমান আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ কিছু সাৱধানতাও থাকিব, যাৰ জৰিয়তে আপোনালোকে কোনবোৰ ক্ষেত্ৰত আজি সাৱধান হ'ব লাগিব সেই বিষয়েও আপোনালোকে অৱগত হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ অৱস্থানৰ ফলত আপোনালোকে নতুন সাহস আৰু উদ্যমৰ সঞ্চাৰ কৰিবলৈ সক্ষম হ'ব। চন্দ্ৰৰ অনুকূল স্থিতিৰ বাবে আজি আপোনালোকৰ যিবোৰ কামত হাত দিব বা বহুদিন ধৰি যিবোৰ কাম আধৰুৱা হৈ আছিলে সেইবোৰ কাম আপোনালোকে আজি সম্পূৰ্ণ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট শুভ। আপোনাৰ কষ্ট আৰু একাগ্ৰতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আপুনি প্ৰশংসা পাব আৰু আপুনি নতুন দায়িত্ব পোৱাৰো যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজি কিছু নতুন চুক্তিত স্বাক্ষৰ কৰাৰ আপোনালোকৰ আজি সুযোগ আহিব পাৰে। বিনিয়োগৰ বাবেও আজি দিনটো অনুকূল। আৰ্থিক দিশত দিনটো সবল হ'ব, কিন্তু অলাগতিয়াল খৰচৰ পৰা বিৰত থকাটো উচিত হ'ব। আৱেগৰ বশৱৰ্তী হৈ ক'তো ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱন সুখময় হ'ব। ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শই আপোনাৰ জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব। প্ৰেমাস্পন্দৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব। সম্পৰ্কত মধুৰতা আহিব। অৱশ্যে মেষ ৰাশিৰ জাতকসকলৰ স্বভাৱত অলপ আগ্ৰাসী মনোভাৱ থাকে, সেইবাবে নিজৰ খং আৰু অহংকাৰৰ বাবে যাতে সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। শক্তি আৰু সতেজতাৰে ভৰা থাকিব আপোনাৰ দিনটো। তথাপিও আপোনালোকৰ কৰ্মব্যস্ততাৰ ফলত সামান্য আপোনালোকৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে। তথাপি আপোনালোকে সুস্থ আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত খৰখেদাকে বা খঙৰ ভমকত নল'ব। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখিব, অন্যথা কৰ্মক্ষেত্ৰত বা ঘৰত কোনো ব্যক্তিৰ সৈতে অকাৰণতে তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। যান বাহন চলাওঁতে হঠাতে আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, সেইবাবে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা দিনটো আপোনালোকে সুফল লাভ কৰিব আৰু লগতে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। মংগল গ্ৰহৰ শুভ প্ৰভাৱ পাবৰ বাবে মনৰ পৰা নেতিবাচক চিন্তা আঁতৰ কৰাবলৈ হ'লে আজিৰ দিনটোত আপোনালোকে হনুমান চালিচা পাঠ কৰাটো আপোনাৰ বাবে মংগলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত মনলৈ আপোনালোকৰ স্থিৰতা আহিব। নিজৰ পচন্দৰ কাম আজি আপুনি লাভ কৰিব আৰু যিকোনো পৰিস্থিতি আপুনি নিজৰ ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বাবে আপুনি আপোনাৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীসকলৰ পৰা পূৰ্ণ সহযোগিতা আপুনি লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি স্থিৰতাৰে দিন হ'ব। নতুন কোনো ডাঙৰ বিনিয়োগ কৰাৰ সলনি বৰ্তমানৰ ব্যৱসায়টোকে সুসংগঠিত কৰাত বেছি গুৰুত্ব দিবলৈ যত্ন কৰক, এইটোৱে আপোনাৰ ভাল হ'ব। আৰ্থিক স্থিতি মজবুত হ'ব। অৱশ্যে নিজৰ সুখ স্বাচ্ছন্দ্যৰ নামত অত্যাধিক ধন ব্যয় কৰাৰ আজি প্ৰৱণতা বাঢ়িব পাৰে, সেইবাবে নিজৰ বাজেটৰ প্ৰতিও চকু ৰাখিব। পাৰিবাৰিক পৰিৱেশ যথেষ্ট আনন্দ আৰু শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ পাব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে। সংগীৰ মনৰ কথা বুজি পোৱাত আজি সহজ হ'ব আপোনাৰ আৰু পাৰস্পৰিক বিশ্বাস অধিক দৃঢ় হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ আৰু সতেজ হৈ থাকিবলৈ হ'লে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আজি আপোনালোকে অত্যাধিক ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকিব বা
কোনো ধৰণৰ আইচক্ৰীম জাতীয় বস্তু নাখাব। মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটোত আগবাঢ়ি যাওঁতে আপোনালোকে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ একঘেমীয়া স্বভাৱটো ত্যাগ কৰি আপুনি আনৰ কথাটো গুৰুত্ব দিবলৈ যত্ন কৰিব। তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। পৰিৱৰ্তনক স্বীকাৰ কৰিবলৈ মানসিকভাৱে প্ৰস্তুত থাকিব। পুৰণি ধাৰণা যদি আপুনি মনত ৰাখে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত বগা ফুল অৰ্পণ কৰক। আজিৰ দিনটোত আপোনালোকে অতিকে শুভ ফল পাবলৈ হ'লে আপুনি কোনো জীৱ জন্তুক খাদ্যবস্তু দান কৰক বা খাদ্যবস্তু দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব আৰু নিজৰ সমৃদ্ধিও বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধৰ প্ৰভাৱত আপোনাৰ যোগাযোগৰ দক্ষতা বৃদ্ধি পোৱাৰ ফলত আপুনি নতুন পৰিকল্পনা কৰিব পাৰিব আৰু মনটো আপোনালোকৰ স্থিৰতাও লাভ কৰিব আৰু একাগ্ৰতা বজাই ৰাখি কাম কৰাত আপুনি আজি সুযোগ পাব। কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিত বুদ্ধিৰ বাবে আপুনি সকলোৰে প্ৰশংসাৰ পাত্ৰ হ'ব। সংবাদ মাধ্যম শিক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো বৰ অনুকূল। ব্যৱসায়ীসকলৰ নতুন গ্ৰাহকৰ প্ৰতি সুসম্পৰ্ক স্থাপন কৰিবলৈ আজি সক্ষম হ'ব আৰু অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকে লাভৰ মুখ দেখা পাব। আৰ্থিক দিশত আজি দিনটো মধ্যমীয়া অৱস্থাত আছে। উপাৰ্জনৰ সমান্তৰালভাৱে ব্যয়ো হ'ব পাৰে। সেইবাবে ভৱিষ্যতৰ কথা চিন্তা কৰিহে হিচাপ কৰি খৰচ কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আপুনি আজি ভালদৰে কথা পাতিলে পুৰণি ভুলবোৰ আপোনালোকৰ সুন্দৰ হ'ব বা শুধৰণি হ'ব আৰু ঘৰত আপোনালোকৰ হাঁহি ধেমালিৰে পাৰ কৰিব পাৰিব আজিৰ দিনটো। প্ৰেম আৰু দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আজি আপোনাৰ উত্তম দিন। সেইবাবে সৰু সৰু কথাত আপোনালোকে তৰ্ক কৰাৰ পৰাও আজি বিৰত থাকিব, পাৰিলে আওকাণ কৰি চলিব। শাৰীৰিকভাৱে আপুনি সুস্থই দেখা গৈছে, কিন্তু মানসিক চাপ অত্যাধিক হোৱাৰ বাবে আজি আপুনি মানসিক ক্লান্তি অনুভৱ কৰিব। সেইবাবে আপুনি কিছু সময় ধ্যান কৰিব আৰু পাৰিলে নিজৰ ভাল লগা কাৰ্যত কিছু সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। এটাকৈ কাম সম্পূৰ্ণ কৰাত বেছি আজি গুৰুত্ব দিয়ক। সকলো কাম একেলগে কৰিবলৈ নাযাব। অদৰকাৰী কথা বতৰাৰ পৰা আজি আপুনি নিজকে দূৰত্ব বজাই ৰাখক আৰু কোনো গুৰুত্বপূৰ্ণ কাগজ পত্ৰত চহী কৰাৰ আগতে ভালদৰে পঢ়ি বুজি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত দিনটো আপোনালোকে ভাৰসাম্য বজাই ৰাখিব পাৰিব আৰু ওং বুং বোধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিলে আপোনাৰ কামৰ বাধা বিঘিনিবোৰ আঁতৰ হ'ব। জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ হ'লে আপোনালোকে দৰিদ্ৰ লোকক সেউজীয়া বস্ত্ৰ বা সেউজীয়া বস্তু দান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ প্ৰভাৱৰ ফলত আজিৰ দিনটো আপোনালোকে আৱেগিক দিশত বেছি সক্ৰিয় হৈ থাকিব। আপুনি যিকোনো সিদ্ধান্ত লোৱাত আজি অলপ সফল হোৱা দেখা পাব যদিও কিছু আপোনালোকৰ মনত দ্বিধাবোধো থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে সঠিক সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আপোনাৰ মনত সহানুভূতিশীল আৰু মৰম আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ সহানুভূতি মনোভাৱে সকলোৰে মন জয়ো কৰিব, কিন্তু গুৰুত্বপূৰ্ণ প্ৰকল্প আদিত আপুনি বেছিকৈ একাগ্ৰতা বজাই ৰাখিব লাগিব। তেতিয়াহে আপোনাৰ কামবোৰ সহজ হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। বিশেষকৈ যিসকল ব্যক্তি মাটি বাৰী খাদ্য সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো লাভজনক হ'ব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিবলৈ আজি সুন্দৰ দিন। আৱেগৰ বশৱৰ্তী হৈ বা আনক দেখুৱাবলৈ গৈ অপ্ৰয়োজনীয় খৰচ আজি নকৰিব। পাৰিবাৰিক জীৱন অতি সুখময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা পূৰ্ণ মৰম বা আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু ঘৰৰ পৰিৱেশো শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজি আৱেগিক ঘনিষ্ঠতা বাঢ়িব। সংগীৰ প্ৰতি আপোনালোকৰ যত্নশীল স্বভাৱে সম্পৰ্কটো আৰু অধিক সুদৃঢ় কৰিব। মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো অনুকূল। স্বাস্থ্যৰ দিশত আজি আপোনালোকে ভাল উন্নতি দেখা পাব, কিন্তু আপোনালোকৰ আৱেগিক উঠা নমাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে আজি নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি আজি মানসিকভাৱে স্থিৰতা অনুভৱ কৰিবলৈ সক্ষম হ'ব।
আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক আজি আৱেগিক হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আনৰ সৰু সৰু কথাত আপুনি আওকাণ কৰি চলাটো আজিৰ বাবে ভাল হ'ব। মনৰ মাজত কোনো কথা লুকুৱাই নাৰাখি বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে ভাগ বতৰা কৰক, ই আপোনাক মানসিক শান্তি দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান শিৱৰ আৰাধনা কৰক, শিৱলিংগত গাখীৰ অৰ্পণ কৰক, ইয়াৰ দ্বাৰা মানসিক স্থিৰতা লাভ কৰিব। আৰু আজি আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব, ইয়াৰ দ্বাৰা আপোনাৰ দিনটো মংগলদায়ক হ'ব। আজিৰ দিনটোত আপোনালোকে বগা বস্তু যদি দান কৰে আৰ্তজনক, তেনেহ'লে শুভ ফল পাব ইয়াৰ, আৰু গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা, আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকে সূৰ্যৰ প্ৰভাৱত আপুনি নেতৃত্ব প্ৰদানৰ ক্ষমতা পাব, আৰু সকলো কামতে আপুনি শক্তি অনুভৱ কৰিব। আপোনাৰ মান সন্মানো আজি বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ ব্যক্তিত্বত আজি সকলোৱে আকৰ্ষিত হ'ব। চাকৰিয়ালসকলৰ বাবে অতি উত্তম দিন। নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুন্দৰ সুযোগ পাব, আৰু আপোনালোকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব নিজৰ কামৰ দ্বাৰা। চৰকাৰী কাম কাজত জড়িত থকা সকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব, কাৰণ আজি আপোনালোকে বিশেষ কিছুমান কৰ্তৃত্ব পাব। ব্যৱসায়ীসকলে নতুন পৰিকল্পনা হাতত ল'ব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণ বা নতুন চুক্তিত আবদ্ধ হোৱাৰ বাবে দিনটো অনুকূল। অংশীদাৰী ব্যৱসায়তো লাভৰ মুখ দেখা পাব। আৰ্থিক স্থিতি আজি সবল হ'ব। পুৰণি ঋণ বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। নিজৰ অভিজাত্য বা বিলাসিতা প্ৰদৰ্শন কৰিবলৈ গৈ অযথা খৰচ কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন সুখময় হ'ব। ঘৰৰ সদস্যসকলৰ মাজত বুজাবুজি বাঢ়িব। সন্তানৰ কোনো কৃতকাৰ্যতাত বা শিক্ষাৰ ক্ষেত্ৰত পোৱা সফলতাত মন আনন্দিত হ'ব। ঘৰলৈ আলহী অহাৰো যোগ আছে। প্ৰেম আৰু দাম্পত্য জীৱনত সুখে বিৰাজ কৰিব। আজি আপোনালোকৰ অহংকাৰ অলপ আপোনালোকে নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব লাগিব, নহ'লে সম্পৰ্কত কিছু আপোনালোকৰ বিসংগতিয়ে দেখা দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। পিছে আপোনালোকে মূৰৰ বিষো অলপ অনুভৱ কৰিব, কিন্তু আপোনালোকে যদি ভালদৰে খোজকাঢ়ে বা চলা ফিৰা কৰে তেনেহ'লে আপোনালোকৰ এইবোৰ সমস্যাৰ পৰা উপশম পাব। আৰু নিজকে আপোনালোকে সুস্থ সবল কৰি ৰাখিবলৈ হ'লে উপযুক্ত আহাৰ গ্ৰহণ কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোত আৰু আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অহংকাৰ আজি ত্যাগ কৰি চলিব, নহ'লে আপোনাৰ কাম নষ্ট হ'ব। আৰু পৰিয়ালৰ সৈতে কোনো ধৰণৰ তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। খং নিয়ন্ত্ৰণ ৰাখিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক, ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ আজি ভাল হ'ব আৰু সকলো কামতে আপুনি জয়ী হ'ব পাৰিব। আৰু গায়ত্ৰী মন্ত্ৰ আজি জপ কৰাটো আপোনাৰ বাবে অতিকৈ ফলপ্ৰসূ হ'ব। ই মানসিক শান্তি আৰু সফলতা দিব। আজি আপোনালোকে নিজৰ স্থানীয় ব্যক্তি বা পিতৃক সন্মান কৰক আৰু দিনটোৰ আৰম্ভণিতে তেওঁলোকৰ আশীৰ্বাদ লওক, ইয়াৰ দ্বাৰা দিনটো আপোনালোকৰ ভাগ্য উন্নত হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা, আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱৰ ফলত আপুনি আজি একাগ্ৰতা বজাই ৰাখিব পাৰিব নিজৰ কামত, আৰু নিজৰ চিন্তাধাৰাও উন্নত হ'ব। আজি আপোনাৰ যিমান সমস্যাই আপোনাৰ গভীৰ নহওক কিয় আপুনি সেই সমাধান উলিয়াব পাৰিব অতি সহজে। আপুনি আজি নিজকে শৃংখলাবদ্ধ অনুভৱ কৰিব, আৰু যিকোনো কাম পৰিকল্পিতভাৱে কৰাৰো আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ নিখুঁত কামে আপোনাৰ আজিকে নিজৰ সন্মান বৃদ্ধি কৰিব। আৰু যিসকল হিচাপ পত্ৰ, চিকিৎসা, বিজ্ঞান আদি খণ্ডত কাম কৰি আছে তেওঁলোকৰ বাবে দিনটো সুন্দৰ হ'ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক পৰিকল্পনাসমূহ পুনৰীক্ষণ কৰাৰ বাবে দিনটো অনুকূল। অংশীদাৰী ব্যৱসায়ত সকলো দিশ ভালদৰে পৰ্যবেক্ষণ কৰিহে সিদ্ধান্ত ল'ব। আৰ্থিক দিশত স্থিৰতা থাকিব। আপোনাৰ সঞ্চয় কৰাৰ প্ৰৱণতা আজি বৃদ্ধি পাব, আৰু ভৱিষ্যতৰ বাবে কোনো সুন্দৰ আৰ্থিক পৰিকল্পনা হাতত ল'ব পাৰে। অবাবত খৰচ কৰাৰ পৰা আপুনি আজি বিৰত থাকক পইচাবোৰ। পাৰিবাৰিক জীৱন আজি শান্তিপূৰ্ণ হ'ব। ঘৰৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ যত্নশীল মনোভাৱে আপোনাৰ সকলোকে সুন্দৰ আৰু ভালকৈ ৰখাত সহায় কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব, কিন্তু আপোনালোকৰ খুত ওলোৱা বা সমালোচনা কৰা সংগীক হেৰি স্বভাৱটোৰ বাবে আজি অলপ অৱনতি দেখা যাব পাৰে। গতিকে সংগীৰ সৰু সৰু ভুলবোৰক আপোনালোকে আওকাণ কৰি চলি পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়িবলৈ যত্ন কৰিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ স্বাস্থ্য ভালেই থাকিব।
তথাপি আপোনালোকৰ অত্যাধিক পৰিশ্ৰমৰ ফলত আপোনালোকে কিছু অস্থিৰতা বা মানসিক অশান্তি অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব আৰু লগতে সতেজ অনুভৱ কৰিব পাৰিব। আজি আপোনালোকে খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিব, যাতে আপোনালোকে সতেজ ফল মূল বা সুষম আহাৰ গ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব। আনৰ কামত আপোনালোকে হস্তক্ষেপ নকৰিব। কামৰ প্ৰতি থকা অত্যাধিক হেঁচাৰ বাবে নিজৰ স্বাস্থ্যক আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ আৰম্ভণিতে ভগৱান গণেশৰ উপাসনা কৰক। ইয়াৰ দ্বাৰা কৰ্মত আপোনালোকে সফল হ'ব। আৰু আপোনালোকে দিনটোৰ আৰম্ভণিতে আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্য বস্তু দিয়ে তেনেহ'লে আপোনাৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। আৰু ওং গণ গণপতি নমঃ মন্ত্ৰটো আজি 21 বাৰ জপ কৰিব। যিকোনো কাম আপুনি কৰোঁতে সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকে ভাৰসাম্য আৰু নেতৃত্ব দিয়া ক্ষমতা আজি লাভ কৰিব। আজি আপোনালোকে মনলৈ শান্তি অনুভৱো কৰিব আৰু সকলো দিশতে আপোনালোকে নিজৰ ব্যক্তিত্ব আকৰ্ষণীয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মধুৰ কথা বতৰাই আজি সকলোৰে মন জয় কৰাত আপোনাক সহায়ো কৰিব। আপুনি আজি কামৰ প্ৰতি থকা আগ্ৰহ আৰু সৃজনশীলতাৰ বাবে যিকোনো কাম আপুনি ভালদৰে আৰু সৌন্দৰ্যশালীভাৱে কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত দিনটো যথেষ্ট অনুকূল। সহকৰ্মীসকলৰ সৈতে মিলি কোনো দলীয় কাম সুকলমে সম্পন্ন কৰিব পাৰিব। আপোনাৰ কূটনৈতিক আৰু শান্তিপূৰ্ণ স্বভাৱৰ বাবে কৰ্মক্ষেত্ৰত থকা কোনো পুৰণি বিবাদ আজি নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। বিশেষকৈ প্ৰসাধন সামগ্ৰী ডিজাইনিঙৰ সৈতে জড়িত লোকসকলৰ বাবে আজি ভাল হ'ব। অংশীদাৰী ব্যৱসায়ত পাৰস্পৰিক বুজাবুজি আজি বৃদ্ধি পাব। আৰ্থিক দিশটো আজি ভালেই যাব। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। কিন্তু আপোনালোকে অত্যাধিক ব্যয় কৰাৰ আজি প্ৰৱণতা থাকিব। সেইবাবে বাজেটৰ প্ৰতিও চকু ৰাখিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ আপুনি বিশেষ উদ্যোগ ল'ব পাৰিব। ধৰ্মীয় বা সামাজিক অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰো আপোনাৰ সুযোগ থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আজি দিনটো অতিশয় ৰোমান্টিক। সংগীৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব। দুয়োৰে মাজত প্ৰেম আৰু বিশ্বাস গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণি হোৱাৰো যোগ আছে। স্বাস্থ্যৰ দিশত আজি সাধাৰণতে ভালেই দেখা গৈছে। আপুনি মানসিকভাৱে প্ৰফুল্লিত অনুভৱ কৰিব। অৱশ্যে আজি আপোনালোকৰ কিছু শাৰীৰিক দিশত সমস্যা হোৱাৰ প্ৰৱণতা আছে। গতিকে সময় থাকোঁতে চেকআপ আদি কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগতীয়াকৈ কিছু ৰোগৰ পৰা উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সিদ্ধান্ত লোৱাত কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ মানসিক শান্তি বিঘ্নিত নকৰিব আৰু কাকো অন্ধভাৱে আজি বিশ্বাস কৰি নিজৰ প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ আৰম্ভণিতে মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক আৰু গুলপীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সন্মান বৃদ্ধি পাব। আৰু ওং শুক্ৰায়ে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা জীৱনৰ সুখ সমৃদ্ধি আৰু সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। দৰিদ্ৰ লোকক বগা বস্তু দান কৰিলে আজি অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি মংগল গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনালোকৰ পৰিস্থিতিৰ প্ৰতি আপোনালোকে সজাগ থাকিব আৰু আপুনি সহজে পৰিস্থিতিবোৰ বুজিব পাৰিব। আপোনাৰ গভীৰ চিন্তা চৰ্চাৰে আজি দিনটো পাৰ হ'ব আৰু সকলো কামতে আপুনি সুন্দৰ প্ৰদৰ্শনো কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু দৃঢ়তাৰ বাবে যিকোনো কাম আপুনি সহজে কৰিব পাৰিব। গৱেষণা, চিকিৎসা বিজ্ঞান, প্ৰতিৰক্ষা বিভাগ, অনুসন্ধানৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি দিনটো সুন্দৰ। সহকৰ্মীৰ পৰাও আপোনালোকে অনুপ্ৰাণিত হ'ব। ব্যৱসায়ীসকলে প্ৰতিদ্বন্দ্বীসকলক অতিক্ৰম কৰি নিজৰ স্থান সুদৃঢ় কৰিব পাৰিব। কোনো পুৰণি ব্যৱসায়িক চুক্তি আজি পুনৰুজ্জীৱিত হোৱাৰ যোগ আছে। আৰ্থিক অৱস্থা সবল হ'ব। অতীতৰ কোনো গোপন বিনিয়োগ বা ফাণ্ডৰ পৰা হঠাতে লাভৱান হোৱাৰো সম্ভাৱনা আছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ কাকো ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব।
পাৰিবাৰিক জীৱনত শান্তি বজাই ৰাখিবলৈ আপুনি সচেতন হ'ব লাগিব। ঘৰৰ কোনো সদস্যৰ সৈতে মতানৈক্য বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, সেইবাবে কথা কওঁতে সংযমতা ৰক্ষা কৰি চলিব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগৰ গভীৰতা বাঢ়িব। বৃশ্চিক ৰাশিৰ জাতকসকল প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট কনিষ্ঠ হয়, কিন্তু কেতিয়াবা অত্যাধিক অধিকাৰীৰ স্বভাৱৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু তিক্ততা আহিব পাৰে। সেইবাবে সংগীক আপোনালোকে বিশ্বাস কৰক, তেওঁলোকক স্বাধীনতা প্ৰদান কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্ক ভাল কৰি তুলিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিকভাৱে আপোনালোকে শক্তিশালী অনুভৱ কৰিব, কিন্তু মানসিক চাপে আপোনালোকক কিছু অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে নিজৰ ভাল লগা কামত কিছু সময় অতিবাহিত কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে জেদ পৰীক্ষা কৰি চলিব, নহ'লে ইয়ে আপোনাৰ ক্ষতি কৰিব। হঠাতে খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব আৰু নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা বা গোপনীয় কথাবোৰ কাৰো আগত আজি প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে হনুমানজীৰ উপাসনা কৰক। হনুমান চালিচা পাঠ কৰিলে মনৰ সকলো ধৰণৰ ভয় আৰু নেতিবাচক চিন্তা দূৰ হ'ব। মংগল গ্ৰহক শান্ত কৰিবলৈ হ'লে সেন্দুৰৰ তিলক লগাওক বা ৰঙা চন্দনৰ তিলক লগাওক আৰু লগতে ওং ক্ৰাং ক্ৰিং ক্ৰ চ ভৌমাই নম মন্ত্ৰটো জপ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ মংগলদায়ক হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ ইতিবাচক চিন্তা মনলৈ আহিব আৰু আপোনাৰ বহল দৃষ্টিভংগীৰ ফলত আপুনি যিকোনো পৰিস্থিতিত আপুনি সুন্দৰভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু কৰ্মক্ষেত্ৰতো আজি আপোনাৰ দিনটো যথেষ্ট আশাব্যঞ্জক হ'ব। আইন পৰামৰ্শদাতা আৰু ভ্ৰমণৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতা লাভৰ যোগ আছে। আপোনাৰ সততা আৰু কৰ্মনিষ্ঠাক ঊৰ্ধ্বতন কৰ্তৃপক্ষই আজি আদৰণি জনাব। ব্যৱসায়ীসকলে নতুন পৰিকল্পনা হাতত ল'ব পাৰিব। ভৱিষ্যতৰ বাবে কৰা কোনো বিনিয়োগ আজি লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব। উপাৰ্জনৰ উৎস আজি বিচাৰি পোৱাৰ সম্ভাৱনা আছে আপোনাৰ। কোনো অপ্ৰয়োজনীয় কামত অত্যাধিক ধন ব্যয় নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আজি। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি যদি আপুনি আগবাঢ়ে, তেনেহ'লে পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। ধৰ্মীয় বা সামাজিক অনুষ্ঠানত পৰিয়ালৰ সৈতে অংশগ্ৰহণো কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব। ধনুৰাশিৰ জাতকসকল অতি স্পষ্টবাদী হয়, সেইবাবে আজি সংগীৰ সৈতে কথা পাতোতে শব্দৰ প্ৰয়োগত কিছু সাৱধানতা অৱলম্বন কৰি চলিব। স্বাস্থ্যৰ দিশত শাৰীৰিকভাৱে আজি শক্তিশালী অনুভৱ কৰিব, কিন্তু আপোনালোকৰ কঁকালৰ সমস্যা বা লিভাৰৰ সমস্যা হোৱাৰ প্ৰৱণতা বেছি থাকে। সেইবাবে মাজে সময়ে চেকআপ আদি কৰি থাকিব। কিবা এটা সমস্যাৰ যদি সন্মুখীন হয় তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু নিয়মীয়াকৈ চিকিৎসা সেৱা বা খোজ কঢ়াটো আপোনাৰ বাবে লাভদায়ক হ'ব। আজিৰ দিনটো আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। অত্যাধিক আত্মবিশ্বাসী হৈ আপোনালোকে কাম নকৰিব আৰু আনক প্ৰতিশ্ৰুতি দিয়াৰ আগতে সেইটো আপুনি পূৰণ কৰিব পাৰিব নে নাই সেইটো আপোনালোকে বাস্তৱসন্মতভাৱে ভাবি ল'ব। খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটো আৰম্ভণিৰ আগতে আপোনালোকে ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটোত আজি যিকোনো কাম আপুনি সফলভাৱে কৰিবলৈ সক্ষম হ'ব। কপালত হালধি বা কেশৰৰ তিলক লগাওক। ইয়ে আপোনাৰ একাগ্ৰতা বৃদ্ধি কৰিব আৰু ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো জপ কৰিলে সকলো কামতে সফলতা আহিব। দৰিদ্ৰ লোকক পাৰিলে আপোনালোকে বগা বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনিদেৱৰ প্ৰভাৱত আপোনাৰ ধৈৰ্য বৃদ্ধি পাব আৰু আপুনি কামবোৰ শৃংখলাবদ্ধভাৱে কৰিবলৈ আৰু পৰিকল্পিত ৰূপত কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ বাস্তৱবাদী দৃষ্টিভংগীয়ে আপোনাৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ বিশেষ প্ৰশংসা লাভ কৰিব। মেনেজমেণ্ট, প্ৰশাসন, অভিযন্তা আৰু কাৰিকৰী দিশত জড়িত লোকসকলৰ বাবে দিনটো অতি সুন্দৰ। যি লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব সেইটো আপোনালোকৰ নিৰন্তৰ প্ৰয়াসৰ দ্বাৰা পাৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰভাৱে আগবাঢ়িব। হঠাতে কোনো ডাঙৰ বা বিপদজনক বিনিয়োগ কৰাতকৈ দীৰ্ঘম্যাদী পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। আৰ্থিক দিশ আজি মজবুত হ'ব। আপোনাৰ সঞ্চয়ৰ প্ৰতি থকা আগ্ৰহে ভৱিষ্যতৰ বাবে এক সুৰক্ষিত ভেটি গঢ়ি তুলিব। আপোনাৰ পচন্দ আজি ক্ষেত্ৰত আপুনি অলপ মিতব্যয়ী হ'ব লাগিব, কাৰণ নহ'লে খৰচ বৃদ্ধি হ'ব। খৰচ আপোনাৰ নিজৰ পচন্দৰ বাবে কৰাৰ ফলত অত্যাধিক হোৱাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত আজি আপোনাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰি যাওক।
আৰু বয়োজ্যেষ্ঠসকলে সেৱা শুশ্ৰূষা কৰি যাওক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি থাকিব ঘৰত আৰু লগতে আপোনালোকে সকলোৰে সৈতে আজি মিলাপ্ৰীতিৰে আগবাঢ়িব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি বিশ্বাস আৰু সততা বজাই ৰাখিব। আজি আপোনালোকৰ সংগীৰ সৈতে সময় দিয়ক আৰু নিজৰ অন্তৰৰ অনুভৱ তেওঁৰ আগত মুকলিকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। ইয়ে সম্পৰ্কত অধিক গভীৰ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু আজি আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনাক আমনি কৰিব পাৰে। সেইবাবে মাজে সময়ে আপোনালোকে খোজ কাঢ়িবলৈ যত্ন কৰিব আৰু লগতে খাদ্যৰ ক্ষেত্ৰত অলপ সচেতন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা আছে, সেইবোৰ মানি চলিবলৈ যত্ন কৰিব। কামৰ প্ৰতি অত্যাধিক মনোনিৱেশে আপোনাৰ পৰিয়ালক আওকাণ নকৰিব আৰু কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব। মনলৈ কোনো ধৰণৰ নেতিবাচক চিন্তা আজি নানিব। সদায় ইতিবাচক দৃষ্টিভংগী ৰাখিব। নিজৰ জেদত আজি অটল থাকি আনৰ মতক আজি আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে ভগৱান শিৱৰ যদি উপাসনা কৰে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব, মানসিক শান্তি পাব। আৰু শিৱলিংগত যদি কলা তিল মিহলোৱা জল অৰ্পণ কৰে তেনেহ'লে কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হ'ব। আৰু আপোনালোকে আজি ওং চং শনিচৰাই নম মন্ত্ৰটো জপ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শনিদেৱৰ কৃপাত আপোনালোকে যথেষ্ট মুকলি, সমাজমুখী আৰু সৃজনশীল অনুভৱ কৰিব। আজি আপোনালোকৰ কাম কৰাৰ মানসিকতা জাগ্ৰত হ'ব। নতুন প্ৰযুক্তিবিদ্যাৰ দ্বাৰা আপোনালোকে সকলোৰে আকৰ্ষণ বৃদ্ধি কৰিব। বৌদ্ধিক দিশতো আপুনি যথেষ্ট সক্ৰিয় অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন আৰু অভিনৱ ধাৰণাবোৰে সকলোৰে প্ৰশংসাৰ প্ৰাপ্ত কৰিব আপোনাক। গৱেষণাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি অতি উত্তম দিন। সহকৰ্মীসকলৰ সৈতে মিলিত হৈ আজি কাম কৰিলে আপুনি বেছি সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলে নতুন সম্পৰ্ক বা নেটৱৰ্কিঙৰ জৰিয়তে লাভৱান হোৱাৰ যোগ আছে। পুৰণি চিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়ৰ নতুন সুযোগ আহিব আজি। আৰ্থিক দিশত আজি দিনটো ভালেই যাব। উপাৰ্জনৰ পথ সুগম হ'ব। অৱশ্যে বন্ধু বান্ধৱ বা সমাজৰ কামত অত্যাধিক ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। কাকো ডাঙৰ পৰিমাণৰ ধন আজি ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বৌদ্ধিক বা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব। ঘৰলৈ বন্ধু বান্ধৱৰ আগমন ঘটিব, যাৰ ফলত পৰিৱেশ আনন্দময় হৈ পৰিব। প্ৰেমৰ জীৱনত আজি আপোনালোকৰ বুজাবুজি বাঢ়িব। কুম্ভ ৰাশিৰ জাতকসকলে নিজৰ স্বাধীনতা খুব ভাল পায় আৰু কেতিয়াবা আৱেগিকভাৱে অলপ আঁতৰি থকা যেন অনুভৱ হ'ব পাৰে। সেইবাবে সংগীক পৰ্যাপ্ত সময় দিয়ক আৰু তেওঁৰ আৱেগক সন্মান জনাওক, যাতে তেওঁ অৱহেলিত অনুভৱ নকৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সক্ৰিয় হৈ থাকিব, কিন্তু অত্যাধিক চিন্তা আৰু মগজুৰ ব্যৱহাৰৰ ফলত মানসিক ভাগৰ বা স্নায়ুবিক চাপ অনুভৱ হ'ব। সেইবাবে নিজৰ ভাল লগা কাৰ্যকলাপত আজি অলপ মনোযোগ দিয়ক। ইয়াৰ ফলত আজি আপোনালোকে উপশম পাব আৰু আজি সুস্থ অনুভৱো কৰিব পাৰিব। ৰাতিপুৱা খোজ কাঢ়িবলৈ অভ্যাস কৰক। ইয়াৰ ফলতো আপোনাৰ মানসিক অৱস্থা ভাল হ'ব। আজিৰ দিনটোত আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ মতত অটল থাকি আপোনালোকে কোনো ধৰণৰ কাম নকৰিব আজি। অত্যাধিক পৰিকল্পনা কৰিও সময় নষ্ট নকৰিব আজি। বন্ধু বান্ধৱৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখক, নহ'লে গুৰুত্বপূৰ্ণ কাম আপোনাৰ ৰৈ যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শনিদেৱৰ আৰাধনা কৰক। সন্ধিয়া আখত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে সকলো বাধা বিঘিনি দূৰ হ'ব। আৰু ওং প্ৰাং প্ৰিং প্ৰ চ শনিচৰাই নম মন্ত্ৰটো জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। আজি কোনো দৰিদ্ৰ লোকক সাধ্যানুসাৰে আজি যদি সহায় কৰে তেনেহ'লে জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ বৃহস্পতিৰ প্ৰভাৱত আজি আপোনালোকৰ আৱেগিক শক্তি যথেষ্ট বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ মনত নতুন চিন্তাধাৰা আৰু সৃজনশীলতা বৃদ্ধি পাব। আপোনাৰ মনত গভীৰ সহানুভূতি তথা মৰমৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা আৰু কল্পনা শক্তিৰ বাবে আপুনি বিশেষভাৱে প্ৰশংসিত হ'ব। কলা, সাহিত্য, চিকিৎসা আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো অতি অনুকূল। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে নিজৰ অন্তৰ্দৃষ্টিৰ সহায় লৈ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। অৱশ্যে অংশীদাৰী ব্যৱসায়ত বা নতুন চুক্তিৰ স্বাক্ষৰ কৰোঁতে কাকো আজি অন্ধভাৱে বিশ্বাস নকৰিব আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক অৱস্থা সাধাৰণভাৱে ভালেই দেখা গৈছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ আনৰ সহায় কৰিবলৈ গৈ নিজৰ সামৰ্থ্যতকৈ বেছি ধন আজি খৰচ কৰাৰ প্ৰৱণতা থাকিব পাৰে। সেইবাবে বিত্তীয় দিশটো কিছু ব্যৱহাৰিক হোৱাটো জৰুৰী হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব আৰু মধুৰ হ'ব। ঘৰত
আজি আপোনালোকে আধ্যাত্মিক আৰু ধৰ্মীয় ভাৱ বিৰাজ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সেৱা ভাৱ আৰু মৰমীয়াল স্বভাৱে পৰিয়ালৰ সদস্যসকলক আপ্লুত কৰিব। দাম্পত্য জীৱনত আপোনালোকৰ আৱেগিকভাৱে গভীৰ হ'ব। সংগীৰ সৈতে মনৰ কথা পাতি আপুনি মানসিক শান্তি পাব। অৱশ্যে সম্পৰ্কৰ ক্ষেত্ৰত অত্যাধিক কল্পনাবিলাসী হোৱাৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ দিশত আজি আপোনালোকে যথেষ্ট ভাল দিন অনুভৱ কৰিব পাৰিব। আপুনি সতেজ অনুভৱ কৰিব আৰু আপোনালোকে কেৱল ঠাণ্ডা বস্তুৰ পৰা আজি বিৰত থাকিব, নহ'লে কাহ চৰ্দি হোৱাৰ প্ৰৱণতা দেখা যাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি কাকো অতি সোনকালে অন্ধভাৱে বিশ্বাস নকৰিব, কাৰণ আপোনাৰ সৰলতাৰ সুযোগ লৈ আপোনাৰ ক্ষতি কৰিব পাৰে। বাস্তৱৰ পৰা আঁতৰি অত্যাধিক সপোনৰ পৃথিৱীত বিচৰণ নকৰিব। আনৰ সমস্যা নিজৰ মূৰত পাতি লৈ অযথা মানসিক চাপ বৃদ্ধি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটোৰ আৰম্ভণিতে ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি ভাগ্যোদয় হোৱা দেখা পাব। আৰু ওং ব্ৰিং বৃহস্পতিৰ নম মন্ত্ৰটো জপ কৰিলে 21 বাৰ আপোনালোকৰ অত্যন্ত শুভ ফলদায়ক হ'ব। আৰু দৰিদ্ৰ লোকক যদি হালধীয়া বস্ত্ৰ বা হালধীয়া বস্তু কিবা দান দিয়ে, তেনেহ'লে আপুনি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।